বোকাখাত সমষ্টিৰ কমাৰ গাঁৱত নিৰ্মাণ হ'ব সতী সাধনী কলাক্ষেত্ৰ। ৩ মাৰ্চত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ৪০ বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পত থাকিব সাধনীৰ প্ৰতিমূৰ্তি, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰেক্ষাগৃহ আৰু বহু সমল। দেশমাতৃৰ সুৰক্ষাৰ স্বাৰ্থত আত্মবলিদানেৰে খ্যাতি ৰাখি থৈ যোৱা সতী সাধনীৰ দেশপ্ৰেমৰ চানেকি এই প্ৰকল্পত যুগে যুগে জিলিকি ৰ'ব বুলি মন্তব্য মন্ত্ৰী অতুল বৰাৰ। কাজিৰঙাত নিৰ্মাণ হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় মানৰ অৰ্কিড উদ্যানৰ আধাৰশিলাও ৩ মাৰ্চত স্থাপন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই উদ্যান চৰকাৰীভাৱে নিৰ্মিত বিশ্বৰ একমাত্ৰ অৰ্কিড উদ্যান হ'ব বুলি উল্লেখ কৰিলে মন্ত্ৰী অতুল বৰাই। ইংৰাজী ৩ মাৰ্চ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কমাৰগাঁৱত এখন সাধনী পাৰ্কৰ ৪০ বিঘা মাটিৰে আবৃত সাধনী পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব। তাত সাধনীৰ প্ৰতিমূৰ্তিৰ উপৰিও তাত অডিটৰিয়াম আৰু বহুতখিনি সা সুবিধা আছে তেনেধৰণৰ। ৰাইজেও বহুত আশাৰে বাট চাইছে, কাৰণ এখন ফ্লাইঅভাৰো হ'ল আৰু কমাৰগাঁৱতো এটা ইম্পৰ্টেণ্ট প্লেচ। দুধৰা যিটো 0 পইণ্টটো তাৰ পৰাই আৰম্ভ হৈছে আৰু স্থানীয় ৰাইজে খুবেই ভাল পাইছে এই আঁচনিটো চৰকাৰে লোৱা দেখি, আৰু ময়ো মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। মই আশা ৰাখিছোঁ যে স্থানীয় ৰাইজ আৰু সকলোৰে সহযোগত এই আঁচনিটো নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। আৰু লগতে সেইদিনা অৰ্কিড পাৰ্কখনৰো তেখেতে আধাৰশিলা স্থাপন কৰিব। এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অৰ্কিড পাৰ্ক নিৰ্মাণ হৈ আছে। ফাৰ্ষ্ট ফেজৰ কামখিনি সম্পূৰ্ণ হৈছে প্ৰায়।